অৱশেষত পিঞ্জৰাবদ্ধ হ'ল শিৱসাগৰৰ নামটিত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা নাহৰ ফুটুকী বাঘটো। নামটিৰ লাটুম চুকত পোৱা পিঞ্জৰাবদ্ধ হয় নাহৰ ফুটুকী বাঘটো। নামটিৰ কেইবাটাও অঞ্চলত দীৰ্ঘদিন ধৰি নাহৰ ফুটুকীটোৱে সন্ত্ৰাস চলাই আহিছিল। অৱশেষত লাটুম গাঁৱৰ চুকৰ বন বিভাগে এটা পিঞ্জৰা সংস্থাপিত কৰাৰ পিছতে ৰাতিপুৱাৰ ভাগত পিঞ্জৰাবদ্ধ হয় এই নাহৰ ফুটুকীটো। আমাৰ নামটি অঞ্চলত নামটিৰ আশে পাশে বহু অঞ্চলত বাঘৰ উপদ্ৰৱ চলিছে। আজি বহু দিনৰ পৰা বহু বছৰৰ পৰাই বাঘৰ বিভিন্ন অঞ্চলত বাঘে গৰু ছাগলী গাহৰি আদিকে ভক্ষণ কৰি আছে, যাৰ ফলত মানুহে হাবিলৈ যাব নোৱাৰা হৈছে। আৰু এই বাঘটো আজি ৰাতি পিঞ্জৰাবদ্ধ হৈছে। আৰু ইয়াৰ আগতেই তিনিদিনকৈ ৰাস্তাত ৰাজপথত বাঘে মানুহক আক্ৰমণ কৰিছে, চলন্ত বাইকৰ ওপৰত জঁপিয়াই পৰিছে। ইয়াৰ লগে লগে আমাৰ ইয়াত এটা ৰাইজে দেখিছে এটা ঢেকীয়াপতীয়া বাঘো আছে আৰু হৰিণাও আমাৰ ইয়াত আছে নামটি অঞ্চলত। আমি এতিয়া প্ৰত্যক্ষ কৰিছোঁ। গতিকে আমাৰ এই যে ৰাইজক উপদ্ৰৱ কৰিছে, বাঘটো যে পিঞ্জৰাবদ্ধ কৰিছে, বন বিভাগে যাতে বাঘটো অলপ আঁতৰাই হেৰি দিয়ে, কাৰণ যাতে ইয়াত পুনৰ আহিব নোৱাৰে। আৰু ইয়াৰ লগতে আমাৰ এই বাঘৰ পোৱালিও আছে। উপদ্ৰৱটো এবছৰ দুবছৰমানৰ পৰাই হ'ল। আচলতে বহুত দিনৰ পৰা উপদ্ৰৱ কৰাৰ কাৰণে আগত আছিলে ডাঙৰ বাঘ আছিলে যে বাকী আছিলে, সিহঁতে পোৱালি দিলে চাগে, এতিয়া ডাঙৰ হৈ গ'ল আৰু পোৱালিবোৰ। এতিয়া সেইটো ৰাস্তাইদি যোৱা বাইক আৰোহী চাইকেল আৰোহী তেওঁলোককো আক্ৰমণ কৰিবলৈ ধৰিলে। সেইকাৰণে আমি ৰাইজে ভাবিলোঁ আৰু বাঘটোকে পিঞ্জৰাবদ্ধ কৰিব লাগিব। সেইটো কাৰণে আমি ভাবি কিনি ৰাইজৰ চহী লৈ পেলাই নাৰ্ভাছ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক দিলোঁ। ফৰেষ্টত আমাৰ মানুহ পিঞ্জৰাটো দি দিলোঁ আৰু মুকলি কৰি। এতিয়া অলপ দিনৰ আগতে সেয়া পিঞ্জৰা পাতি এতিয়া 5 দিনৰ দিনাখন সেইটো কৰা হ'ল আৰু। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ ডেইলী আছাম।